আধাৰ কাৰ্ডৰ বিষয়ে বাৰু আপুনি জানে? পিছে ভূ আধাৰৰ বিষয়ে আপুনি জানেনে? কি এই ভূ আধাৰ ব্যৱস্থা? কি সুবিধা আৰু ভূমি সম্পৰ্কীয় নথি থাকিব এই আধাৰত? এইবাৰৰ বাজেটত কৃষি খণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিশেষ গুৰুত্ব সহকাৰে বাজেট দাখিল কৰা 9টা ক্ষেত্ৰৰ ভিতৰত কৃষি খণ্ডই প্ৰথম স্থান লাভ কৰিছে। কৃষি খণ্ডৰ বাবেই মুঠ 1.52 লাখ কোটি টকা আবণ্টন দিয়া হৈছে। দাইল আৰু তৈলবীজ উৎপাদনৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি জৈৱিক কৃষিকো বিশেষ গুৰুত্ব প্ৰদান কৰিছে। চৰকাৰী বা ব্যক্তিগত যিকোনো কামৰ বাবে আধাৰ কাৰ্ড অতি গুৰুত্বপূৰ্ণ। যিকোনো সেৱা লাভ কৰিবলৈ, বেংক একাউণ্ট খুলিবলৈ বা কলেজত নামভৰ্তি কৰিবলৈ পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ডৰ প্ৰয়োজনৰ বিষয়ে নিশ্চয় আপোনালোকে জানে। অৱশ্যে ভূ আধাৰৰ নাম বহুতে শুনা নাই। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মাত্ৰ সাধাৰণ বাজেট দাখিল কৰিছে। সেই বাজেটত এই বিষয়ে উল্লেখ কৰা হৈছে। গ্ৰামাঞ্চলৰ সকলো মাটিতে চিনাক্তকৰণৰ নম্বৰ অৰ্থাৎ আইডেণ্টিফিকেশ্যনৰ নম্বৰ থাকিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱ আগবঢ়াইছে। গ্ৰাম্য ভূমি সংস্কাৰৰ বাবে কেইবাটাও প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই প্ৰস্তাৱ মতে কোৱা হৈছে যে সকলো মাটিৰ বাবে একক ভূমি পাৰ্চেল চিনাক্তকৰণৰ নম্বৰ ভূ আধাৰত থাকিব লাগিব। ভূমি জৰীপ কৰিব লাগিব আৰু মেপ ডিজিটেলাইজ কৰিব লাগিব। আনহাতে চহৰ অঞ্চলৰ মাটিৰ ক্ষেত্ৰত GIS মেপিং কৰা হ'ব। সম্পত্তিৰ পঞ্জীয়নৰ বাবে বিশেষ IT ব্যৱস্থা সৃষ্টি কৰা হ'ব, য'ত একোজন লোকৰ সম্পত্তিৰ সকলো ৰেকৰ্ড মজুত থাকিব। অতি শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।